নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আজি এটা খুব ভাল দিন হয়। তো আজি মই বিশেষকৈ থাকোঁ আমি লখিমপুৰত। তো আজি বিশেষকৈ এটা বিশেষ বিজনেছ মিটিঙৰ কাৰণে আমি আহিছিলোঁ সুদূৰ শদিয়াত। আৰু শদিয়া এখন চিনাকি হিচাপে যদি আমি চাওঁ, শদিয়াক আমাৰ বিশ্বৰ বুকুত চিনাকি কৰি দিছিলে এখন দলং, যিখন দলঙৰ নাম হ'ল ঢলা শদিয়া, অৰ্থাৎ ভূপেন হাজৰিকা সেতু। আৰু এই ভূপেন হাজৰিকা সেতু ভাৰতবৰ্ষৰ ভিতৰত দীৰ্ঘতম এখন দলং, যিখনৰ মুঠ মাটিকালি হৈছে 9.50 কিলোমিটাৰ। লগতে আজি এই যাত্ৰাটোত এনেকুৱা এটা খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশত আমি আজি আহিছোঁ। এই দলংখনৰ সম্পৰ্কে কিছু কথা জানিছোঁ। আৰু লগতে এই যাত্ৰাটোত মই কেৱল অকলে অহা নাই, মোৰ লগত দুজন সতীৰ্থ আহিছে, লখিমপুৰৰ পৰা আহিছে, আৰু এজন দাদা সদৃশ ব্যক্তি আমাৰ তিনিচুকীয়াৰে হয়, তেখেতো আজি আমাৰ লগত আছে। আহকচোন আমি অকণমান সময় ছাৰহঁতৰ লগত দুআষাৰ বক্তব্য ৰাখোঁ, ডিছকাশ্যন কৰোঁ যে এইটো একচুৱেলি কেনেকুৱা কি কথা। তো ইয়াৰ সম্পৰ্কে মই ছাৰৰ পৰা দুআষাৰ জানিব বিচাৰিম। আহক। ভাল লাগিছে, ধুনীয়া সুন্দৰ পৰিৱেশ। আমাৰ লাইফষ্টাইলৰ জৰিয়তে পাইছোঁ আজি ভাল হ'ব। থেংক ইউ। তো ইয়াৰ পাছতে আমাৰ লগত আছে এজন তিনিচুকীয়াৰে খুব আমাৰ মৰমৰ দাদা সদৃশ, মানে ছাৰ বুলিও কৈছোঁ এতিয়া বিশেষকৈ। তেখেত বিশেষকৈ এজন শিক্ষকো হয়, লগতে তেখেতে আমাক আজি যাত্ৰাটো সহযোগিতা কৰিছে। তো ছাৰ, আজি কওকচোন কেনেকুৱা ফিলিংছ লাগিছে ঢলা শদিয়াৰ সম্পৰ্কে অকণমান। নমস্কাৰ সকলোকে। মই আচলতে জন্মসূত্ৰে লখিমপুৰে, কিন্তু এতিয়া তিনিচুকীয়াৰে বাসিন্দা। গতিকে মোৰ ঘৰলৈ মই আমাৰ শইকীয়া ছাৰৰ অতিথি হিচাপে পাই ভাবিলোঁ যে ভাৰতবৰ্ষৰ ভিতৰতে যিখন দীঘল দলং আমাৰ ওচৰতে যিহেতু আছে, গতিকে মই দেখাই আনোঁ। আৰু তেখেতে ইচ্ছা কৰিলে, গতিকে মোৰ নিজৰ দ্বাৰা ব্যৱসায় মানে আচলতে কি ডাইৰেক্ট চেলিং মাই লাইফ ষ্টাইলৰ প্ৰগ্ৰেম আছে, আহিলোঁ। ইয়াতে আটাইকেইজনে আহি অকণমান উপস্থিত হ'লোঁ আৰু দেখি আপোনালোকে সকলোৱে জানি ভাল কৰিছে যে সঁচাকৈ এটা তাত পৰিৱেশ অতি ভাল লগা পৰিৱেশ। এই দলংখন 2017 চনত ভাৰতৰ বৰ্তমান যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছিল। আৰু এইখনৰ দৈৰ্ঘ্য আপোনালোকে জানে 9 কিলোমিটাৰ। আপোনালোকে আহিব, চাব, ইয়াৰ যথেষ্ট ভাল লগা। ধন্যবাদ জনাইছোঁ। ধন্যবাদ ছাৰ, মই খুব ধন্যবাদ জনাইছোঁ। ইয়াৰ মই অকণমান ওচৰৰ পৰিৱেশ দেখাব বিচাৰোঁ। খুব ধুনীয়া প্ৰাকৃতিক পৰিৱেশ আছে, গছ লতা তৰুতৃণ ইমান ধুনীয়াকৈ আছে। আৰু লগতে কৰ্তব্যৰত বিশেষকৈ আমাৰ লগত বহুকেইজন ব্যক্তি আছে। মই জাষ্ট অকণমান ক্লিপ কৰি দিছোঁ যে ভূপেন হাজৰিকা সেতু ইয়াৰ পৰা আৰম্ভ হৈছে। আৰু এই ভূপেন হাজৰিকা সেতুৱে বিশেষকৈ ভাৰতবৰ্ষক বিশ্বৰ বুকুত চিনাকি কৰি দিছে। আৰু লগতে আমাৰ এইখন এইকাৰণে বিখ্যাত আছিলে, তো য'ত নেকি আপোনাৰ আমাৰ চাইনা বৰ্ডাৰ বুলি কোৱা হয়, সেইটো এই দলংখন বনোৱাৰ লক্ষ্য উদ্দেশ্য আছিলে যে কেনেদৰে ভাৰতবৰ্ষৰ সৈনিকসকলক ইয়াত সীমান্তত অস্ত্ৰ শস্ত্ৰৰ লগতে বিভিন্ন কাৰুকাৰ্যত কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰি, লগতে ভিলেজ টুৰিজিমটো কেনেদৰে ডেভেলপ কৰিব পাৰি, তাৰ সূত্ৰে যথেষ্টখিনি প্ৰয়াস কৰি আজি এই দলংখন নিৰ্মাণ কৰিছে। আৰু আমি খুব লাকি হয় যে মাই লাইফষ্টাইল মাৰ্কেটিং গ্ল'বেল প্ৰাইভেট লিমিটেডৰ জৰিয়তে ব্যৱসায় ডেভেলপমেণ্টৰ স্বাৰ্থত আহি আজি আমি ঢলা শদিয়াত উপস্থিত হৈছোঁ। খুবেই ভাল লাগিছে। তো মই জাষ্ট দলংখনৰ কেইটামান ভিউ আপোনালোকক দেখাম। তো মই ৰেডি হৈছোঁ। তো দলংখনৰ ভিউ কেইটামান মই দেখাবলৈ গৈ আছোঁ। এয়া ঢলা শদিয়া দলঙৰ কেইটামান স্নেপছ হয়। ইয়াৰ চাৰিওফালে থকা গছ গছনিৰ লগতে বাহিৰা যিবোৰ অৱয়ব আছে, এই অৱয়বসমূহ আমি গাড়ীৰ
চলাই থকা হৈছে ইয়াৰ ওপৰেদি। জাষ্ট অকণমান মই ভিউটো দেখাবলৈ চেষ্টা কৰিছোঁ, কেনেকুৱানো ইয়াৰ ভিউটো হয়। লগতে আজি এই চেগতে আমাৰ মাজৰ পৰা যিজন ব্যক্তিক আমি হেৰুৱালোঁ, যিজন ব্যক্তি আমাৰ ভাৰতবৰ্ষত অসমৰ নামটো পৃথিৱী মানে বিয়পাই থৈ গৈছিলে, শ্ৰদ্ধাৰ জুবিন গাৰ্গ ডাঙৰীয়ালৈ ইয়াৰ মুহূৰ্ততে শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছোঁ। আৰু লগতে মই বাহিৰৰ স্নেপছো দেখাইছিলোঁ, এতিয়া আমি গাড়ীৰ ভিতৰত কেনেকৈ আহি আছোঁ তাক অকণমান দেখাই দিছোঁ। গাড়ীৰ ভিতৰত দেখুৱাবৰ কাৰণে মোৰ লগত যিকেইজন আহিছে, বিশেষকৈ গাড়ী চলাই থকা অৱস্থাত দেখাবলৈ অকণ জটিল হয়, কিয়নো গাড়ীৰ ষ্ট্ৰেংথ যিহেতুকে লাগি আছে। মই জাষ্ট অকণমান চেষ্টা কৰিছোঁ দেখাবৰ কাৰণে, দেখিছে নিশ্চয় অ'কে। তো গাড়ীৰ ভিতৰত অকণমান দেখাবলৈ জটিল হয়, তো মই নিজেও ড্ৰাইভ কৰি আছোঁ যিহেতুকে। তো ঠিকে আছে, খুব ভাল লাগিছে।